নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আপোনালোকলৈ পুনৰাই নতুন ভিডিঅ' এখন পঠিয়াবলৈ সাজু হৈছোঁ। তো কথা হ'ল আপোনালোকে ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালেহে আপোনালোকে গম পাব যে মই ভিডিঅ'ৰ মাজেদি আপোনালোকৰ কি আলোচনা কৰিছোঁ। তো কথা হ'ল আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছোঁ যে কুন্দুলি। এই কুন্দুলি কিন্তু আটাইতকৈ ভাল লগা আৰু আটাইতকৈ বেছি টকা উপাৰ্জন কৰা এটা ভাল উপায়। এই খেতি যদি কৰিবৰ কাৰণে আপোনালোকে ইচ্ছুক তেনেহ'লে মোৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। ইয়াত মোৰ ঘৰত অলৰেডি বা মোৰ খেতিত বহুত ঠাৰি আছে, আপোনালোকে লৈ লগাব পাৰিব। ইয়াত চাওক, মোৰ কিন্তু ইমানখিনি নালাগে। চাওক, প্ৰতিটো হেৰিতে মই ৰাখি দিছোঁ। তো বহুতে মোক কমেণ্টত কৈছে দাদা কুন্দুলিৰ ঠাৰিখিনি লাগে বা শিপা লাগে, তো মই সেইকাৰণে মই ৰাখি দিছোঁ। এই চাওক, ইফালৰ পৰা মই জাষ্ট দুটা গছহে উঠাই দিম। এতিয়া এই চাওক আগে ভাগে কুন্দুলি লাগি আছে। আপোনালোকে যদি এই খেতি কৰিম বুলি ভাবিছে তেনেহ'লে আৰু দেৰি নকৰি পলম নকৰি আপোনালোকে মোক যোগাযোগ কৰক। আৰু কথা হ'ল আপোনালোকে মোৰ চেনেলৰ নতুন হৈ আছে নেকি, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাষত থকা বেল আইকন অন কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তো খেতি কৰাৰ পদ্ধতিটো আপোনালোকক মই কৈ দিছোঁ। তো খেতিত যদি আপোনালোকে কৰিম বুলি ভাবিছে 1 বিঘাই হওক বা 2 বিঘাই হওক, ইয়াত অলৰেডি 1 বিঘা মাটিৰ খেতি আছে। ইয়াত আপোনালোকক মই যিখিনি কথা কৈ দিছোঁ আপোনালোকে কি কৰিব, মই অলৰেডি বিধানখিনিৰ কথাহে মই জাষ্ট আলোচনা কৰিম, বেলেগ নহয়। এই চাওক, ইয়াত এইবিলাক লৈ আপোনালোকে যদি লগাই দিব পাৰে, আপোনালোকে চাব মিনিমাম 15 দিন তাৰপিছতে এনেকুৱা ধৰণৰ গছ বা আগ ওলাব। এই আগখিনি লাহে লাহে আপোনালোকে চাঙত উঠাই দিবলৈ অলপ কেইদিনৰ ভিতৰত ধৰক আগে ভাগে আপোনালোকে কুন্দুলি বিক্ৰী কৰিব পাৰিব। কুন্দুলি যোৱা বছৰ মই যিখিনি বিক্ৰী কৰিলোঁ, ধৰক মোটামুটি 1 বিঘা মাটিত মোটামুটি কথা হ'ল মিনিমাম 1.5 লাখ টকা এটা ইনকাম কৰাৰ ভাল এটা চ'ৰ্চ। তো কথা হ'ল আপোনালোকে লগাব লাগিব কেনেকৈ, ধৰক 1 ফুট বা 8 ইঞ্চি বা 10 ইঞ্চি দূৰে দূৰে কাটি ল'ব, ইমান ডিষ্টেঞ্চ ৰাখি কাটি কিনে আপোনালোকে কি কৰিব, মাটিৰ ওপৰত এনেকৈ অলপ ওপৰ ফালে উঠাই থৈ লগাই দিব। চাব 15 দিন পিছতে এনেকুৱা ধৰণৰ গজালি মেলিব। তেতিয়া আপোনালোকে যতন ল'ব, মানে কি ইয়াৰ অলপ গোবৰ সাৰটো অলপ বেছি লাগে। মই 1 বিঘা মাটিত অলৰেডি 2 গাড়ী গোবৰ দি লৈছিলোঁ, খেতি কৰিবৰ কাৰণে প্ৰস্তুতি লৈছিলোঁ। এয়া চাওক, খেতিত কৰাৰ পিছত এই চাওক গছখিনি এনেকুৱা হৈ গৈছিল, একদম পূৰা তাকত হৈ গৈছিল। তো কথা হ'ল এই খেতিত যেতিয়া গজালি মেলিব তেতিয়া আপোনালোকে জাষ্ট এটা ঔষধ আপোনালোকে স্প্ৰে কৰিব। ঠাণ্ডাৰ প্ৰকোপ বাঢ়ি যোৱাৰ লগে লগে ইফালে উৰণীয়া পোকবিলাকো ডিষ্টাৰ্ব কৰে, ধৰক গছবিলাক ফুলি যায়। তাৰ কাৰণে আপোনালোকে কি কৰিব, চিনেমা নামৰ এটা ঔষধ আছে, এই ঔষধটো আপোনালোকে কি কৰিব, গছত স্প্ৰে কৰিব। চিনেমা আপোনালোকে যদি মনত নাথাকে তেনেহ'লে আপোনালোকে নামটো টুকাই ৰাখিব পাৰে। চিনেমা আপোনালোকে ভাল সাৰৰ দোকানত গৈ ডাঙৰ যিজন মানুহে ভালকৈ জানে, তাৰমানে ধৰক 15-20 বছৰ এক্সপিৰিয়েঞ্চ আছে, তেনেকুৱা দোকানীক গৈ আপুনি সুধিব লাগিব যে চিনেমা নামৰ ঔষধটো আপোনালোকৰ দোকানত আছেনে নাই। যদি থাকে আপোনালোকক ধুনীয়াকৈ সি বুজাই দিব কেনেকৈ স্প্ৰে কৰিব লাগিব। তো কথা হ'ল আপোনালোকে আনি কিনে টেংকিত ভৰাই ডাইৰেক্টলি স্প্ৰে কৰিব, সি বুজাই দিব কথাখিনি। আপোনালোকে এইখিনি ঔষধ গছত অলৰেডি ধৰক 1 মাহ দিব। মই আপোনালোকক কৈ দিছোঁ এইটো ডিচেম্বৰ জানুৱাৰী এইখিনি মাজত যদি আপোনালোকে লগায় তেনেহ'লে আপোনালোকৰ খেতি কৰাটো চাফিচিয়েণ্ট। আৰু যদি ফেব্ৰুৱাৰী মাহলৈকে যায় তেতিয়া কিন্তু এটপ দুটপ বৰষুণ পৰিবলৈ আৰম্ভ কৰিব, তেতিয়া কিন্তু অলপ পিছুৱাই গ'লে তাৰমানে আপোনাৰ ছিজনটো। তো কথা হ'ল বন্ধুসকল, ভিডিঅ' চাই কেনে লাগে কমেণ্টত জনাব। আৰু কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'খিনি যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, বন্ধু বান্ধৱীলৈ আপোনালোকে পঠাবৰ কাৰণে অলপ মোক সহায় কৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। এই চাওক, মোক চাং ইয়াত দিয়া হৈছে, মোৰ চাং ইয়াত অলৰেডি 1 বিঘা মাটিৰ চাং দিয়া হৈছে। এইবাৰো মই এইখিনি মোৰ তাৰমানে আগে ভাগে আহিব, আপোনালোকে যে লৈ লগাব, কিন্তু কথা হ'ল লগোৱাৰ মোৰ আগে ভাগে আহিব, আপোনালোকতকৈ অলপ আগত বিক্ৰী কৰিব পাৰিম। কিন্তু কোনো কথা নাই, আপোনালোকে যদি নতুনকৈ লগায় তথাপিও আপোনালোকৰ কৰক, 1 মাহমান অলপ লেট হ'ল, কোনো কথা নাই, একেলগে প্ৰায় বিক্ৰী কৰিব পাৰিম। আপোনালোকৰ আগে ভাগে মই মোটামুটি 10ৰ পৰা 12টামান বজাৰ মই বিক্ৰী কৰিব পাৰিম। তো কথা হ'ল দেৰি নকৰি পলম নকৰি আপোনালোকে খৰধৰ কৰক, সময় তাকৰ। তাৰ বাবে মই আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকে খেতি কৰক, সফল হওক, লাখত টকা উপাৰ্জন কৰক, সেই আশাৰে
আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।